এটি 9 বছৰীয়া শিশু পখিলা খেদাৰ বয়সতেই জীৱন মৃত্যুৰ সৈতে যুঁজিছে তাই দুটা কিডনীয়ে বিকল শিশুটিৰ পানীত হা নচৰা অৱস্থা পিতৃ-মাতৃৰ ঘটনা বঙাইগাঁও জিলাৰ আমতলাৰ এটি শিশুৰ কৰুণ কাহিনী অতি দুখীয়া পৰিয়ালৰ শিশুটিৰ দুটা কিডনীয়ে ক্ৰমাৎ বিকল পিতৃয়ে কোনোমতে মিস্ত্ৰী কাম কৰি চলাইছে পৰিয়ালটো অতি দুখীয়া তথা দুবেলা দুমুঠি ভালকৈ খাবলৈ সমৰ্থ নাই পৰিয়ালটো কণমানিজনীৰ চিকিৎসা কৰোৱাবলৈ গৈ অৰ্থৰ অভাৱত থমকি ৰ'ব লগা হৈছে পৰিয়ালটো অৰ্থৰ অভাৱৰ বাবে বৰপেটা মেডিকেল কলেজত শিশুটিক ভৰ্তি কৰোৱাৰ পিছতে আনিব লগা হৈছে উভতাই শিশুটি আমতলাৰ পবিত্ৰ ৰায় আৰু তৰুলতা ৰায়ৰ জীয়ৰী মৌচুমী ৰায় এতিয়া ৰাইজৰ সহায়ে জীয়াই থকাৰ একমাত্ৰ সম্বল মৌচুমী ৰায় আনহাতে দুখীয়া পিতৃ-মাতৃৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিচাৰিছে সহায় আনহাতে যদি কোনো হৃদয়বান লোকে মৌচুমী ৰায়ক সহায় কৰিব বিচাৰে তেন্তে অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্ট নম্বৰ 7126003147 IFC নম্বৰ PUNBORRBAGB সহায় কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালটোৰ লোকে মৌচুমী ৰায় কি বেমাৰ আছে কিডনিৰ প্ৰব্লেম কৈছে ডক্টৰে কিডনি প্ৰব্লেম কৈছে এতিয়া আৰু আমিতো গম নাপাওঁ সেনেকৈ না ডক্টৰহে গম পাব এই কিডনিৰ প্ৰব্লেম কৈছে কিন্তু আমাক ভালকৈ কোৱা নাই এইটো কথা মানে আমি অলপ চিন্তিত থাকিম না সেই আমাক সেইকাৰণে ভালকৈ বুজি দিওঁ না আমাক মানে এই হয়তো আমি কিবা এটা হ'ব পাৰোঁ না বাই চান্স কোৱাতে আমি ক'লে মানে হয়তো আমি কিবা একটা হ'ব পাৰোঁ আমি সেইকাৰণে মানে ডক্টৰে আমাক ভাঙি দিওঁ কিমান দিন আগতে গম পাইছে মোটামুটি 1 মাহ মানে হ'ল চিকিৎসা ক'ত কৰি আছে চিকিৎসা বৰ্তমান আগতে হালমাৰ গ'লোঁ তাৰপিছত যোৱাৰ পিছতে এই হাতীমুটাত দিল হাতীমুটাৰ পৰা এফআইআৰ কৰি দিল বৰপেটাত ডক্টৰে সেয়ে কৈছে কিডনিৰে প্ৰব্লেম কৈছে কিন্তু আমাৰ টকা পইচা নোহোৱাৰ কাৰণে আমি চিকিৎসা কৰিব পৰা নাই আমি এতিয়া কি ক'ব এতিয়া হ'ল যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি অলপমান সহায় কৰে আমাৰ মাইনাৰ কাৰণে সেইখিনি ভাল লাগে আৰু মৌচুমী ৰায় সেইখিনি আৰু ভাল হয় ছাৰে কি বা কৰে সেইখিনি আৰু আমাৰ শান্তি কি নাম মাইনা মৌচুমী ৰায় কি বেমাৰ এই কিডনিৰে বেমাৰ হৈছে কথা কৈছে আৰু কি ক'ম তে নাজানো ক'ব গিছে কিমান মাহ আগতে গম পাইছে 1 মাহমান হ'ল আৰু এতিয়া ক'ত চিকিৎসা কৰি এতিয়া বৰপেটাত কৰি আছোঁ আমাক সোমবাৰে যাব কৈছে এতিয়া পইচাৰ অভাৱতে আধা চিকিৎসা কৰি লৈ আহিলোঁ এতিয়া তাৰ দেউতাৰো কামানি নাই মোৰো কামানি নাই ময়ো যাওঁ হোটেলত কাম কৰবা সদায় ৰাতিপুৱাই উঠিয়ে যাওঁ এইবাৰ কাম পইচাৰ অভাৱত সেইকাৰণে লৈ অহা কৈছে এতিয়া আৰু কি কৰিম যে উপায় নাই এই মইনাজনীক চাই যদি আৰু একবাৰৰ কাৰণে আমাক মাফ কৰি দিয়ে কেনেকৈ চিকিৎসা কৰি ইমান দিন আৰু সেই ধাৰ দুবাৰ কৰি লৈ চিকিৎসা কৰিছিলোঁ কামো বন্ধ হৈ গৈছিল তাৰ দেউতাটো বহিয়ে থাকে ময়ো যাওঁ হোটেলত কাম কৰবা এতিয়া কাৰোবাক কিবা অনুৰোধ কৰিব খোজে নেকি এতিয়া আৰু সেই হিমন্ত বিশ্ব শৰ্মাকে ক'লোঁ আৰু এইখিনি সহায় কৰিবলৈ এই মাইনাজনীক হেৰি কৰি আমাৰ বুকুৰ মোৰ হেৰিখিনিক চাই আৰু কি ক'ম এতিয়া আৰু উপায় নাই মই ক'বাই নকৰোঁ আৰু অভয়াপুৰীৰ পৰা ছফিকুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ